ভোটদান প্ৰক্ৰিয়া গণতন্ত্ৰত এক ডাঙৰ উৎসৱ। এই মহান উৎসৱত সকলোৱে যোগদান, পুৰুষ মহিলা। আমি দেখিবলৈ পাইছিলোঁ যেন শ্ৰীভূমি চহৰৰ যে 4টা বিধানসভা কেন্দ্ৰ, ইয়াৰ কৰিমগঞ্জ কলেজৰ খেলপথাৰত যেন ডিষ্ট্ৰিবিউশ্যন হৈ আছে, যি সামগ্ৰী ডিষ্ট্ৰিবিউশ্যন হৈ আছে। ইয়াৰ উপৰিও এইখন হৈছে চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াতে ৰখা হৈছে গাড়ীবিলাক হ'ল উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ দুটা সমষ্টিৰ বাবে ইয়াতে গাড়ী সাজু কৰি ৰখা হৈছে। অনুৰূপভাৱে পাতাৰকান্দি সমষ্টি বা ৰামকৃষ্ণনগৰ সমষ্টিৰ বেলেগ বেলেগ ঠাইত গাড়ী ৰখা হৈছে। আৰু ইয়াতে আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ যে বুথ কৰ্মীসকল ইয়াতে আহি তেওঁলোকৰ কোনটো গাড়ীত যাব লাগিব ইয়াত তেওঁলোকে নিৰ্ধাৰণ কৰি আছে। আৰু ইতিমধ্যে দেখিবলৈ পাইছোঁ আমি যেন তেওঁলোকে যেন মহিলা কৰ্মীসকল তেওঁলোকে আহিছে, আহি তেওঁলোকৰ কোনটো বাহন আছে, কোন বাহনত তেওঁলোকে এতিয়া বিচাৰি আছে। মহিলা পুলিচো আমি দেখিবলৈ পাইছোঁ। গতিকে এনেদৰে যেন যি কৰ্মীসকল আছে আমি আৰু দেখাবলৈ চেষ্টা কৰিম যেন ৰাইজসকল ইয়াতে আহি আচলতে ইয়াতে উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বাবে যিসকল গাড়ী ৰখা আছে, যি বালক চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ ইয়াতে ৰখা হৈছে খেলপথাৰত। আৰু ইয়াতে এনেদৰে সকলোৱে তেওঁলোকৰ যেন প্ৰথমে যে সামগ্ৰী লৈ পেলাই এইখন পথাৰত আহে। শ্ৰীভূমিত এনেদৰে ব্যৱস্থা কৰিছে, যথেষ্ট ভাল ব্যৱস্থা বুলি ক'ব লাগিব। এটা খেলপথাৰত যি সামগ্ৰী লয় আৰু সামগ্ৰী লোৱাৰ পিছত ইয়াতে আহে মহিলা পাৰ্টি তেওঁলোকে হয়তো কোনো এটা ভোট কেন্দ্ৰৰ বাবে তেওঁক ৰৱানা দিব আৰু ইয়াতে ডিকোডিং কৰি আছে যেন কোনটো তেওঁলোকৰ আচলতে ইয়াতে যেন বাহন আছে, বাহন বিচাৰি আছে। আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। তেওঁলোকে হয়তো বাহন পাইছে। আপুনি কোনটো ভোট কেন্দ্ৰত যাব তেওঁ ক'ব। ওয়াটার রিসোর্সে এখানে লোকাল, হ্যাঁ লোকাল। আমরা এমনি বাসা পাথাকান্দি, পাথাকান্দি থেকে এখানে আমরা ডিউটি, ইলেকশন ডিউটি ওয়াটার রিসোর্সে করছি। থ্যাংক ইউ। নিশ্চয়কৈ যে তেওঁলোকৰ আচলতে মহিলাসকলক মূলতঃ যেন চহৰতেই দিয়া হৈছে, মহিলাসকল বেলেগ ঠাইত দিয়া হোৱা নাই, যিহেতু এটা নিৰাপত্তাৰ ঘটনা আছে। যদিও যেন পাতাৰকান্দি বা ৰামকৃষ্ণনগৰ সমষ্টিত যিবিলাক আচলতে চহৰকেন্দ্ৰিক যিবিলাক চেণ্টাৰ আছে, এইসমূহ চেণ্টাৰত মহিলাক দিয়া হৈছে। গতিকে এয়া যেন এটা গণতন্ত্ৰৰ যিটো ডাঙৰ উৎসৱত কিন্তু ব্যাপক প্ৰস্তুতি শ্ৰীভূমি জিলা প্ৰশাসনৰ। আৰু আমি এনেদৰে দেখিবলৈ পাইছোঁ এইখন যেন বালক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাৰিভাৱে গাড়ী ৰখা হৈছে দুটা সমষ্টিৰ বাবে। আৰু যেন সকলো মহিলা পুৰুষ সকলো যি ভোট কৰ্মীসকল আছে তেওঁলোকে আহি উপস্থিত হৈ আছে আৰু এনেদৰে লৈ আছে। ইয়াতে আমি ব্যৱস্থাৰ সন্দৰ্ভত অলপ জানিবলৈ চেষ্টা কৰিম। ইয়াতে আৰু কিছু কৰ্মী আছে, যিহেতু যথেষ্ট এটা ভাল আয়োজন বুলি ক'ব লাগিব। গণতন্ত্ৰৰ ডাঙৰ উৎসৱ, ইয়াতে আপোনালোকে গাড়ী মেনেজমেণ্ট কৰি আছে, কেনেদৰে কি ক'ব, কোনো অসুবিধা হৈ আছে নেকি? ঠিক আছে এতিয়া ঠিক আছে পুৰা ঠিক আছে। আমি যিমানখিনি জানিব পাৰিছোঁ দুটা সমষ্টিৰ বাবে ইয়াতে, দুটা সমষ্টি, সাউথ আৰু নৰ্থ। সাউথ কিমান গাড়ী ৰখা আছে? ইয়াত আছে 320 আর 319, 320টা গাড়ী, 319টা গাড়ী। সাউথত 320টা গাড়ী আছে। ভোটিং পাৰ্টি আহিবলৈ আৰম্ভ কৰি আছে। নিশ্চয়কৈ এনেদৰে সুকলমে চলি আছে। শ্ৰীভূমিত এনেদৰে যেন ভোট কেন্দ্ৰলৈ ৰৱানা দি আছে যেন ভোট কৰ্মীসকল, আৰু এনেদৰে সুকলমে চলি আছে। তেওঁলোকে প্ৰথমে যে সামগ্ৰী লৈ বেলেগ এটা খেলপথাৰত আহি নিজৰ গাড়ী বিচাৰি নাম্বাৰ দিয়া আছে, এই অনুসৰি তেওঁলোকে উপস্থিত হৈ তেওঁলোকে যেন নিজৰ গাড়ীত উঠি আছে। গতিকে নিশ্চয়কৈ এটা ধুনীয়াকৈ এটা ভাল পৰিৱেশৰ মাজত এয়া পৰিচালিত হৈ আছে বুলি ক'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।